পদক্ষেপ অসম চৰকাৰে লৈছে যে আমাৰ নামনিৰ যি ডেমোগ্ৰাফিক চেঞ্জ হ'ল সেই একে গতি আমাৰ উজনিতো হ'বলৈ ধৰিছে। গতিকে এই পদক্ষেপ এটা ভাল পদক্ষেপ হৈছে। আমাৰ ফালৰ পৰা এটাই অনুৰোধ থাকিব যে এই যিখিনি উচ্ছেদ কৰিব এই উচ্ছেদিতখিনিক যাতে পুনৰ সংস্থাপন কৰি অন্য এটা ব্যৱস্থা কৰি নিদিয়ে, এইখিনি যাতে সম্পূৰ্ণকৈ আমাৰ চৰকাৰৰ পক্ষলৈ যায় সেইটোৱে আমি কামনা কৰিম। আৰু এই উচ্ছেদৰ পিছত যাতে এইখিনি সম্পূৰ্ণকৈ বন বিভাগে গছপুলি ৰোপণ কৰি আগৰ নিচিনাকৈ বনাঞ্চল কৰি সংৰক্ষণ কৰে, তাৰ কাৰণেও আমাৰ তৰফৰ পৰা অনুৰোধ থাকিব। 3000 বিঘা বুলি কৈছে, হয়তো তাতকৈ বেছি অধিক হ'ব আমাৰ মতে। এই সম্পূৰ্ণ মাটিখিনি যাতে আকৌ আগৰ দৰে মানে বনাঞ্চল হৈ পৰে, তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে যি সাহসী পদক্ষেপ লৈছে কি ক'ব? এইটো প্ৰশংসনীয় এটা পদক্ষেপ। তেখেতে যি পদক্ষেপ লৈছে আমি সহযোগ কৰিছোঁ, আৰু তেখেতে যি পদক্ষেপ লৈছে ইয়াৰ পিছৰ পৰ্যায়তো যাতে তেওঁৰ আজিৰ যি স্থিতি এই স্থিতিয়ে থাকে সেয়াই আমি কামনা কৰোঁ। ধনশিৰি জিলা সমিতিৰ মই সভাপতি। হয়, অসম নাগালেণ্ড সীমান্তৰ সৰুপথাৰ সমজিলা উৰিয়াম ঘাটৰ সীমান্তত যিটো দৈয়াং নদীৰ কাষত অঞ্চলত আচলতে আগতে যেনেধৰণৰ আচলতে সংৰক্ষিত ছ'চিয়েল যোনটো ফৰেষ্ট সামাজিক বনানীকৰণ আছিলে, সেই সামাজিক বনানীকৰণ আজি জনাঞ্চলত পৰিণত হৈছে। সেই সামাজিক বনানীকৰণ আজি ধ্বংসস্তূপত পৰিণত হ'ল। আৰু এই বিষয়টোৱে হৈছে আচলতে বিভিন্ন গোলাঘাট জিলাৰ বাহিৰৰ পৰা যিবিলাক সন্দেহজনক ব্যক্তি, যিবিলাক আমি আচলতে আমাৰ অসমীয়া ভাষাটো চিনি নাপায়, অসমীয়া ক'বও নাজানে, গতিকে তেনে এটা সন্দেহজনক ব্যক্তিয়ে তেখেতলোকে আচলতে গোটেই দৈয়াং নদীৰ কাষৰ যিবিলাক সামাজিক বনানীকৰণ এলেকা আছে গোটেইখিনি আচলতে বেদখল কৰি গোটেই ৰাতিতে আচলতে ঘৰ বনাই দিছে। আৰু লগে লগে গোটেই দৈয়াঙে যিবিলাক খুঁটি এৰি দিছে, যিবিলাক বিল আছে সেই বিলবিলাকত আচলতে বেদখল কৰি গোটেই মাছ পুহি আচলতে গোটেই আচলতে প্ৰাকৃতিক পৰিৱেশ যোনটো নেচাৰেল যোনটো পৰিৱেশ আচলতে ধ্বংসস্তূপত পৰিণত কৰিছে। আমি অলপ দিনৰ আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ গোলাঘাটলৈ আহিছিলে। তেখেতে আচলতে এই বিষয়টোৰ ওপৰত আচলতে হস্তক্ষেপ কৰি তেখেতে আচলতে নিৰ্দেশ জাৰি কৰিছে যে অতি সোনকালে ইয়াত উচ্চ পদস্থ বিষয়াসকলে জৰীপ কৰি আচলতে অতি সোনকালে উচ্ছেদ কৰিব লাগে। আমি সেই ক্ষেত্ৰত আমি তেখেতক আদৰণি জনাইছোঁ। আৰু এটা স্পষ্ট কথা, যিসকল আচলতে ইয়াত আমাৰ অবৈধ বেদখলকাৰী আচলতে বেদখল কৰি আছে, যিটো আচলতে অসমীয়া ভাষা নাজানে, যিসকলে অসমীয়া ভাষা নাজানে, অসমীয়া ক'ব নাজানে, তেওঁলোকে আচলতে আমাৰ এই অঞ্চলত আচলতে আমাৰ ভাষাৰ ক্ষেত্ৰতে হওক, শৈক্ষিক ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক আগ্ৰাসন কৰিছে। আৰু আমাৰ খিলঞ্জীয়া লোকসকলে আচলতে ভয়ত তেখেতলোকে শংকিত হৈছে। কিন্তু যি ধৰণে আচলতে আমাৰ অঞ্চলবিলাকত আমাৰ খিলঞ্জীয়াই আচলতে এনেকুৱা শংকিত হৈছে, এই ক্ষেত্ৰত আমি এই উচ্ছেদ যে হ'ব, আমি সকলো ৰাইজে, আমাৰ খিলঞ্জীয়া ৰাইজে তেখেতক আমাৰ ধন্যবাদ জনাইছে। আৰু অতি সোনকালে উচ্ছেদ হোৱাটো আমি বিচাৰোঁ। আৰু যিবিলাক অঞ্চল এতিয়াও তেখেতলোকে আচলতে জৰীপ কৰি আছে, আজি 4 দিন হ'ল জৰীপ কৰা আমাৰ উচ্চপদস্থ বিষয়াসকলৰ বন বিভাগৰ, আৰু তেখেতলোকে আচলতে খুব সোনকালে জৰীপ শেষ হ'ব বুলি আমি অনুভৱ কৰিছোঁ। আৰু খিলঞ্জীয়া আমাৰ যিসকল উচ্ছেদস্থলীৰ কাষতে যিবিলাক আমাৰ খিলঞ্জীয়াৰ গাঁও আছে, এই গাঁওবিলাক যাতে আচলতে উচ্ছেদ কৰোঁতে আমাৰ খিলঞ্জীয়াৰ গাঁৱৰ আচলতে খিলঞ্জীয়াসকলৰ যাতে ঘৰবিলাকত আচলতে যাতে এটাও আঁচোৰ নপৰে বা এক্সকেভেটৰ কোনো ধৰণে প্ৰভাৱ নপৰে, তাৰ বাবে আমি দাবী জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমি টাইম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি সকলো ৰাইজকে সহযোগিতা বিচাৰিছোঁ। আৰু সকলো ৰাইজে সকলোৱে আচলতে একে কথাতে কৈছে, আমি খুব সকলোৱে আদৰণি জনাইছে।